জিরো সরকারের প্রতিশ্রুতি আছিল মুখ্যমন্ত্রী ডাঙৰীয়াই নির্বাচনের আগতে কৈছিল যে 2026-27 যিখন সরকার গঠন হব, যিখন বাজেট অধিবেশন হব, এই বাজেট অধিবেশনের প্রথমটো কার্য হচ্ছে আমি অরুণোদয় ধন মুকলি করে দিম। কথামতে কাম বাজেট গ'ল আৰু প্রথম বাজেটের আরম্ভণি আজি হল অরুণোদয় 30 দিনের আঁচনি ধন মুকলি। এইগৰাকী মুখ্যমন্ত্রী যি কব আখৰে আখৰে পালন কৰিব। আই মাতৃসকলৰ প্ৰতি আমাৰ এয়া অকল অৰুণোদয় নহয়, আমাৰ শ্ৰদ্ধা, এইখন চৰকাৰৰ ভক্তি, আমাৰ দায়বদ্ধতা। গতিকে আজি অৰুণোদয় 30 দিনৰ আঁচনিৰ এই শুভ উদ্বোধনীত আমি উপস্থিত থাকিলোঁ। অসমৰ সকলো সমষ্টিতে মন্ত্ৰী বিধায়কসকল উপস্থিত থাকি শুভ উদ্বোধনী অনুষ্ঠান কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেণ্ট্ৰেলি গুৱাহাটীত ৰাইজক সম্বোধন কৰিলে। মই ভাবোঁ এই অৰুণোদয় আমি কেতিয়াও আচলতে এইটো বেনিফিচিয়াৰী বুলি আমি ভাবিব নালাগে। এইটো এটা ছিষ্টেম। আৰু নিৰ্বাচনৰ সময়ত বিৰোধীসকলে ভাবিছিল অৰুণোদয় কিবা ধন দেই, এইটো বেনিফিচিয়াৰী বনালে, কিবা বনালে। অৰুণোদয়ক যিসকলে ইনচাল্ট কৰিলে, অৰুণোদয়ক যিসকলে ভেঙুচালি কৰিলে, তেওঁলোকে ভোট কিমান পালে? গতিকে লগালগ খেল, লগালগ পুৰস্কাৰ। যি সমাজত নাৰী বন্দিত হ'ব, নাৰী পূজিত হ'ব, যি পৰিয়ালত, যি ঠাইত নাৰীৰ মান মৰ্যাদা ৰক্ষা হ'ব, সেই সমাজ আগবাঢ়ি যাব, সেই সমাজৰ শ্ৰীবৃদ্ধি হ'ব, সেই সমাজত মা লক্ষ্মীয়ে আশীৰ্বাদ দিব। আৰু এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংকল্প, অসম চৰকাৰৰ সংকল্প। আমি সেই দায়িত্ব পালন কৰিছোঁ কাৰণে আজি নাৰী সমাজ, মাতৃ সমাজ, আজি মা লক্ষ্মী এইখন চৰকাৰৰ লগত আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব। আমাৰ এই দায়িত্ব আমি একাধিকভাৱে পালন কৰিছোঁ। এওঁলোকৰ আশীৰ্বাদ আমাৰ ওপৰত, এইখন চৰকাৰৰ ওপৰত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আছে। গতিকে এইসকলৰ প্ৰতি আমি কৃতজ্ঞ আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে আমাৰ যি নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল সেই দায়িত্ব আমি আখৰে আখৰে পালন কৰি আছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।